নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ চেপ্টাৰ 4ৰ সকলোবোৰ অতি চমু প্ৰশ্নোত্তৰ আৰু চমু প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু তোমালোকৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। বলা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। অতি চমু প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়? উত্তৰ, গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2, গুপ্ত যুগক ইউৰোপৰ কোনটো যুগৰ লগত তুলনা কৰিছে? উত্তৰ, এলিজাবেথৰ যুগৰ লগত। কুৱেশ্যন নম্বৰ 3, গুপ্ত বংশৰ আটাইতকৈ ডাঙৰ দিগ্বিজয়ী সম্ৰাটজন কোন? উত্তৰ, সমুদ্ৰগুপ্ত হ'ল গুপ্ত বংশৰ আটাইতকৈ ডাঙৰ দিগ্বিজয়ী সম্ৰাট। কুৱেশ্যন নম্বৰ 4, ভাৰতৰ নেপোলিয়ান কাক কোৱা হয়? উত্তৰ, ভাৰতৰ নেপোলিয়ান সমুদ্ৰগুপ্তক কোৱা হয়। কুৱেশ্যন নম্বৰ 5, এলাহাবাদ প্ৰশস্তি কাৰ লগত জড়িত? উত্তৰ, সমুদ্ৰগুপ্তৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 6, হৰ্ষবৰ্ধনৰ আন এটি নাম কি আছিল? উত্তৰ, যুৱৰাজ শিলাদিত্য আছিল। কুৱেশ্যন নম্বৰ 7, ৰাজশ্ৰী কোন আছিল? উত্তৰ, হৰ্ষবৰ্ধনৰ ভনীয়েক আছিল। কুৱেশ্যন নম্বৰ 8, প্ৰিয়দৰ্শিকা, নাগানন্দ আৰু ৰত্নাৱলীৰ লেখক কোন? উত্তৰ, হৰ্ষবৰ্ধন আছিল লেখক। কুৱেশ্যন নম্বৰ 9, হৰ্ষচৰিত আৰু কাদম্বীৰৰ লেখকজন কোন? উত্তৰ, বাণভট্ট আছিল এই দুয়োখন গ্ৰন্থৰ লেখক। কুৱেশ্যন নম্বৰ 10, হৰ্ষবৰ্ধনৰ সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন আছিল? উত্তৰ, শিলভদ্ৰ আছিল উপাচাৰ্য। কুৱেশ্যন নম্বৰ 11, থানেশ্বৰত হৰ্ষবৰ্ধনলৈ কিমান বছৰ বয়সত সিংহাসন আৰোহণ কৰিছিল? উত্তৰ, 16 বছৰ বয়সত। কুৱেশ্যন নম্বৰ 12, কনৌজ আৰু থানেশ্বৰ ৰাজ্য দুখন কোনে একত্ৰিত কৰিছিল? উত্তৰ, হৰ্ষবৰ্ধনে। কুৱেশ্যন নম্বৰ 13, পুলকেশী দ্বিতীয় কোন? উত্তৰ, বাদামীৰ চালুক্য শাসক। কুৱেশ্যন নম্বৰ 14, নালন্দা বিশ্ববিদ্যালয়ৰ মুখ্য পৃষ্ঠপোষক কোন আছিল? উত্তৰ, ৰজা হৰ্ষবৰ্ধন। কুৱেশ্যন নম্বৰ 15, হৰ্ষবৰ্ধনৰ সমসাময়িক কামৰূপৰ ৰজাজন কোন আছিল? উত্তৰ, কুমাৰ ভাস্কৰ বৰ্মন। চমু প্ৰশ্নোত্তৰ। কুৱেশ্যন নম্বৰ 1, সমুদ্ৰগুপ্তৰ দাক্ষিণাত্য জয়ৰ বিষয়ে লিখা। উত্তৰ, সমুদ্ৰগুপ্ত এজন মহান যোদ্ধা আছিল। উত্তৰ ভাৰতত নিজকে সুৰক্ষিত কৰাৰ পিছত দাক্ষিণাত্যৰ পিনেও অভিযান আৰম্ভ কৰিছিল। সমুদ্ৰগুপ্তৰ এই দক্ষিণ ভাৰত অভিযানৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আছিল। এই ক্ষেত্ৰত তেওঁ ধৰ্ম বিজয় নীতি গ্ৰহণ কৰিছিল, যাৰ ভিত্তি আছিল গ্ৰহণ, মোক্ষ আৰু অনুগ্ৰহ। অৰ্থাৎ তেওঁ দক্ষিণ ভাৰতৰ যিকেইজন ৰজাক পৰাস্ত কৰিছিল তেওঁলোকক প্ৰথমে বন্দী কৰি তাৰ পিছত মুক্তি দি পুনৰ তেওঁলোকৰ নিজ ৰাজ্যত কৰকাটল দিয়াৰ প্ৰতিশ্ৰুতিত সংস্থাপন কৰি দিছিল। এলাহাবাদক প্ৰশস্তিত উল্লেখ থকা মতে ৰাজ্যকেইখন আছিল কৌশলৰাজ মহেন্দ্ৰ, ব্যাসাৰাজ, কৌৰালাৰ মন্তৰাজা, পৃষ্ঠাপুৰমৰ মহেন্দ্ৰগিৰি, স্বামীদত্ত, দমন, বিষ্ণুগোপ, হস্তিবৰ্মন, নীলৰাজ, উগ্ৰসেন, ধনঞ্জয় আৰু কুবেৰ কদেৱ ৰাষ্ট্ৰ। কুৱেশ্যন নম্বৰ 2, চমু টোকা লিখা। ক, গুপ্ত যুগৰ কৃষি ব্যৱস্থা। উত্তৰ, বেপাৰ বাণিজ্যৰ প্ৰসাৰৰ স্বত্তেও গুপ্ত যুগত কৃষিক অৱহেলা কৰা হোৱা নাছিল, বৰঞ্চ পিছৰ ফাললৈ
কৃষিৰ ওপৰতে জনগণৰ অধিক হেঁচা পৰিছিল। কৃষি জনগণৰ জীৱিকাৰ প্ৰধান উৎস হোৱাৰ লগে লগে ই ৰাষ্ট্ৰ ব্যৱস্থাৰো অবিচ্ছেদ্য অংগ আছিল। দেশৰ ভূমি তিনিটা ভাগত বিভক্ত আছিল। নম্বৰ 1, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা পৰিত্যক্ত মাটি। ৰজাই ৰাজবিষয়াসকলৰ বেতনৰ পৰিৱৰ্তে এনেকুৱা মাটি দান কৰিছিল। নম্বৰ 2, ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণত থকা উৰ্বৰ আবাদী ভূমি। এয়াই আছিল মূল উৎপাদনৰ ক্ষেত্ৰ আৰু এনেকুৱা ভূমিৰ পৰাই মূল ৰাজহ সংগ্ৰহ কৰা হৈছিল। নম্বৰ 3, ব্যক্তিগত ভূ সম্পত্তি। ইয়াৰ পৰাই ৰজাই সময়ে সময়ে ব্ৰাহ্মণসকলক খাজনা মুক্ত মাটি দান কৰিছিল। ইয়াক অগ্ৰহাৰ ব্যৱস্থা বুলি কোৱা হয়। দান লোৱা ব্যক্তিজনৰ অৰ্থাৎ গৃহীতাৰ মৃত্যু হ'লে সেই মাটি ৰজাই ঘূৰাই পোৱাৰ নিয়ম আছিল যদিও সেয়া বাস্তৱত হৈ উঠা নাছিল। ইয়াৰ পৰিৱৰ্তে ভূমি উক্ত ব্যক্তিজনৰ পৰিয়ালৰ পৰম্পৰাগত ব্যক্তিগত সম্পত্তিত পৰিণত হৈছিল। নিম্নবৰ্ণৰ কৃষকসকলে সামান্য ফচলৰ বিনিময়ত এই ভূমিসমূহত শস্য উৎপাদন কৰিছিল। ৰাষ্ট্ৰৰ নিয়ন্ত্ৰিত ভূমিত জলসিঞ্চন ব্যৱস্থাৰ উন্নত কৰিবৰ বাবে নদী আৰু হ্ৰদত বান্ধ দিয়া হৈছিল। কুঁৱা পুখুৰী আদি খন্দোৱা হৈছিল। ইয়াৰ ফলস্বৰূপে ধান, গম, কুঁহিয়াৰ, অন্যান্য ফল-মূল, বাঁহ গছ আদি প্ৰচুৰ পৰিমাণে হৈছিল। ইয়াৰ উপৰি আন কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী দেশৰ ভিতৰত ইখন ঠাইৰ পৰা সিখন ঠাইলৈ সৰবৰাহ কৰা হৈছিল। উদাহৰণস্বৰূপে বংগদেশৰ চেনি গুজৰাট আৰু দক্ষিণ ভাৰতলৈ ৰপ্তানি কৰা হৈছিল। ফহিয়ানৰ মতে পূব ভাৰতত যথেষ্ট পৰিমাণৰ ধান আৰু উত্তৰ ভাৰতত গমৰ খেতি হৈছিল। খ. সামন্তবাদৰ পতন। উত্তৰ: কৃষি ব্যৱস্থাৰ কথা আলোচনা কৰোঁতে গুপ্ত যুগৰ কৃষকৰ অৱস্থাৰ কথাও উনুকিয়াব লাগিব। আমাৰ ধাৰণা বেপাৰ বাণিজ্যৰ প্ৰসাৰে সমাজৰ উচ্চবিত্ত আৰু ৰাষ্ট্ৰগুৰিয়ালসকলকহে বেছি উপকৃত কৰিছিল। কিন্তু ৰোমান বাণিজ্যৰ সংকটৰ পিছৰ পৰা মাটিৰ ওপৰত চাপ বৃদ্ধি হোৱাত কৃষকৰ অৱস্থা নিম্নগামী হোৱাৰ সম্ভাৱনা অধিক। আমি ইতিমধ্যে জাতি বৰ্ণ বিভাজন তথা দাস প্ৰথাৰ বিষয়ে আলোচনা কৰিছোঁ। কিন্তু ইয়াৰ কোনোটোৰে এটা শোষণকামী ব্যৱস্থা হিচাপে বিকাশ লাভ কৰিব পৰা নাছিল। মূলতে অগ্ৰহাৰ ব্যৱস্থাইহে নতুন ধৰণক এক সামাজিক ব্যৱধানৰ সৃষ্টি কৰিলে। সম্ভৱতঃ ৰজাই মাটি দান কৰোঁতে সেই অঞ্চলৰ বাসিন্দাসকলৰ ওপৰতো গৃহীতাৰ অধিকাৰক স্বীকৃতি দিয়া হৈছিল। এনেকৈ কিছুসংখ্যক কৃষকৰ ওপৰত ব্যক্তিগত মালিকৰ প্ৰভাৱ কটকটীয়া হৈছিল। এওঁলোক এক প্ৰকাৰ ভূমিদাসত পৰিণত হৈছিল। গৃহীতাসকলে অধিক উৎপাদনৰ বাবে তেওঁলোকৰ মাটিত তলতীয়া কৃষকসকলক বিশেষ চুক্তি অনুসাৰে সংস্থাপিত কৰিছিল। এওঁলোক এতিয়া মুক্ত কৃষকৰ পৰা তলতীয়া বহতীয়াত পৰিণত হ'ল। ইয়াৰ উপৰিও গুপ্ত যুগত সকলো প্ৰজাৰ পৰা প্ৰয়োজন সাপেক্ষে বাধ্যতামূলক শ্ৰম আদায় কৰা হৈছিল তথা বিভিন্ন ধৰণৰ নতুন নতুন কৰ খাজনা বহুওৱা হৈছিল। সম্ভৱতঃ বাণিজ্যৰ পৰা হোৱা লাভাংশ কমি যোৱাৰ বাবে এনেধৰণৰ ব্যৱস্থা ল'ব লগা হৈছিল। মন কৰিবলগীয়া যে নতুন কাৰকটল আদায় কৰাৰ ক্ষেত্ৰত ৰাজ কৰ্মচাৰীসকলৰ লগতে সামন্ত বা গৃহীতাসকলৰ পৰাও সহযোগ বিচৰা হৈছিল। অৰ্থাৎ সামন্ততান্ত্ৰিক কাঠামোৰ ভিতৰত শাসন শোষণ আৰু বাঢ়ি যোৱাৰ সম্ভাৱনা আছিল। অৱশ্যে গুপ্ত যুগৰ সামন্ত ব্যৱস্থাৰ প্ৰসাৰ কিমান ব্যাপক আছিল সেয়া আলোচনাৰ উদ্ধৃত নহয়। তথাপিও নতুন অগ্ৰহাৰ ব্যৱস্থাই সমাজৰ শ্ৰেণীভিত্তিক বিভাজনৰ বাট মুকলি কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি
ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টোত এটা লাইক আৰু তোমালোকৰ বন্ধু অথবা হোৱাটছআপ গ্ৰুপত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ